শিৱসাগৰ চহৰৰ ৰেড ক্ৰছ পথস্থিত চৰকাৰী মধ্য অসমীয়া বিদ্যালয়ত আজি উত্তৰ পূব উদ্যোগী নাৰী সংস্থা শিৱসাগৰ শাখাৰ উদ্যোগত জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত শিৱসাগৰৰ বিভিন্ন বিদ্যালয়ৰ 10ম শ্ৰেণী পৰ্যন্তৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উৎসাহজনক পৰিৱেশত অনুষ্ঠিত এই প্ৰতিযোগিতাই সকলো অংশগ্ৰহণকাৰীৰ শৈল্পিক প্ৰতিভা বিকশিত কৰাৰ সুযোগ প্ৰদান কৰে। বিগত 1994 চনৰ পৰা নাৰী সবলীকৰণ আৰু আৰ্থিক স্বাৱলম্বিতাৰ সৃষ্টিৰ বাবে বিভিন্ন উদ্যোগে গ্ৰহণ কৰি অহা এই অগ্ৰণী সংস্থাটোৱে সমাজৰ বিভিন্ন দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এইবাৰ আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ীসকলক কৃতজ্ঞতা স্বৰূপে মূল্যৱান পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ সমাপ্তি অনুষ্ঠানত বিজয়ীসকলক সন্মানিত কৰি পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। বিজয়ীসকলক প্ৰথম পুৰস্কাৰ 1500, দ্বিতীয় পুৰস্কাৰ 1200, তৃতীয় পুৰস্কাৰ 1000, উদগনিমূলক বঁটা 500 টকামান পত্ৰসহ প্ৰদান কৰে। অংশগ্ৰহণকাৰীসকলৰ শৈল্পিক প্ৰতিভাৰ উজ্জ্বল প্ৰদৰ্শনে প্ৰতিযোগিতাটো অধিক সফল আৰু স্মৰণীয় কৰি তোলে। আয়োজকসকলে এই ধৰণৰ প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ সৃজনশীলতা আৰু প্ৰতিভা বিকাশত বিশেষ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি 19 জানুৱাৰী তাৰিখে আমি উত্তৰ পূব উদ্যোগী নাৰী সংস্থা শিৱসাগৰ শাখাৰ তৰফৰ পৰা জিলা ভিত্তিত এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ইয়াত প্ৰতিযোগী নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে প্ৰতিযোগীৰ ছাত্ৰ-ছাত্ৰীসকল আছে। ইতিমধ্যে আমাৰ প্ৰায় 1.5 ঘণ্টা জোৰা প্ৰতিযোগিতাটো শেষ হৈ গৈছে। আমাৰ যথেষ্ট সংখ্যক প্ৰতিযোগী আজি আমি পাইছোঁ। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি প্ৰত্যেক বছৰেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ প্ৰতিভা বিকাশৰ খাতিৰত আমি এনেদৰে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰোঁ। আমি ইয়াৰ উপৰিও চিত্ৰাংকন প্ৰতিযোগিতাৰ উপৰিও আমি উত্তৰ পূব উদ্যোগী নাৰী সংস্থা যিহেতু এটা উদ্যোগী নাৰী সংস্থা, গতিকে 1994 চনৰ পৰা আমি শিৱসাগৰ জিলাখনৰ মহিলাসকলক উদ্যোগীমুখী কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট অৰিহণা যোগাই আহিছোঁ। আমি বিভিন্ন প্ৰশিক্ষণ, আলোচনা চক্ৰ, আমি বছৰি বছৰি তেনেকৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ আমি এখন মেলা আয়োজন কৰোঁ। শিৱসাগৰ জিলা ভিত্তিত, তাৰপিছত গোটেই অসম ভিত্তিত আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো আমি এই মেলা অনুষ্ঠিত কৰিছোঁ বিগত 20 বছৰে। আৰু এই ক্ষেত্ৰত যথেষ্ট মহিলাসকল যথেষ্ট উপকৃত হৈছে। তেওঁলোকৰ নিজা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে আমি এখন মঞ্চ দিছোঁ আৰু তেখেতসকলে তেখেতসকলৰ সামগ্ৰী বিক্ৰী কৰি অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বী হৈছে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডো হৈছে, কিন্তু শিল্পীৰ নাম কিমানে জানে? সপ্তমত অসমলৈ আজি কম্পিটিশ্যন কৰা কিমান ল'ৰা ছোৱালী এতিয়া আছা? তোমালোকে কোনোবা শিল্পীৰ নাম জানানে বাৰু? ভৱিষ্যতে উন্নতি কৰিবলৈ অসুবিধা হ'ব। মই জয়সুবায়ু আজি সভাত নেত্ৰী হৈ আছে। জয়সুবায়ু মানে চিনিব ঠিক আছে। তেওঁ মাত্ৰ এখন ছবিয়ে বিক্ৰী কৰিব পাৰিছিল। ফৰাচী তেতিয়া মানুহে বুজি পোৱা নাছিল আৰু কিছুমান কথা শিল্পৰ বহুত ভাল আছে। মই নিজেও কিছুমান শিল্পৰ মিউজিয়াম চাইছোঁ। এটাই শিকাব, ল'ৰা ছোৱালীক সদায় দুষাৰ কথা শিকিবলৈ শিকাব। কাৰণ ল'ৰা ছোৱালীবিলাক ইমান অধৈৰ্য হৈছে। ঘৰত মোবাইলৰ কথাও কৈছোঁ, মই নিজৰ ঘৰতে দেখি আছোঁ। শৰীৰৰ পৰা শিকাইছে কিন্তু নিশিকে। কিহৰ কাৰণে? আজি মোবাইলটোৰ কাৰণে শিকিবলৈ এৰি দিছে। মানুহ এটা আহিলে আপোনালোকে কি কয় জানেনে? আপোনালোকে নিজে দেখিছে চাগে। মই কিছুমান ল'ৰা ছোৱালীক ফটো আৰৰ পৰা ফটোখিনি তুলি থৈ দিওঁ। তাৰমানে বজাৰ কৰি ল'ৰাটো গাড়ীৰ ভিতৰত মোবাইলটো দি গুচি যায়। আমাৰ মাক দেউতাকহঁতৰ গাতেই ভুল আছে কিছুমান বস্তু। আমি ল'ৰা ছোৱালীক কৈ লাভ নাই, আমাৰ নিজৰ গাতেই ভুল। কিন্তু
সেইখিনিৰ পৰা আঁতৰত ৰাখিবলৈ হ'লে কিছুমান ব্যৱস্থা আমি নিজে অভিভাৱক প্ৰতিষ্ঠান যিয়ে নহওক বাইদেউহঁতে প্ৰশিক্ষণ দি আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে এনেকুৱা এটা অনুষ্ঠানত এই শিক্ষা লৈ আমাৰ অসমৰ পৰা গৈ বেলেগ ঠাইটোতে নাম কৰিব পাৰে তাৰ কামনা কৰিছোঁ। আজি বিচাৰ কৰিবলৈ দিলে তাৰ আগতে এটা কথা বেয়া লাগিছে আমাৰ অকল শিল্পী নাম ঘটিছিলে শিল্পী নাম এতিয়া সপ্তাহৰ সহায়টো আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিম। আমি আজিৰ এই চিত্ৰাংকন প্ৰতিযোগিতাত বিচাৰক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ শ্ৰীযুত প্ৰশান্ত গগৈ ডাঙৰীয়া, তেখেতকো মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আন এগৰাকী বিচাৰক শ্ৰীযুত বৈদিতা বেগমক মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই বিশিষ্ট অতিথিসকলৰ আসন গ্ৰহণ পৰ্ব ইমানতে শেষ হৈছে। মই মোৰ